Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেল স্বাগতম। সো আজিৰ পৰা আমি এডিআৰই 3.0 নতুন সিৰিজ আৰম্ভ কৰিছোঁ। সো এইটো ক্লাছ পাৰ্ট 1 হয়। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন নম্বৰ 1, অসমৰ কোনখন ঠাই বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত? অপচন দিয়া 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি। অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ, জামুগুৰিহাট। জামুগুৰিহাট বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন নম্বৰ 2, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? অপচন এ মণিকোট পাহাৰ, অপচন বি নীলাচল পাহাৰ, অপচন চি চিত্ৰাচল পাহাৰ আৰু অপচন ডি আছে পাটকাই পৰ্বত। চ' ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট এনচাৰ, মণিকোট পাহাৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 3, এন একাউণ্ট অফ আছাম গ্ৰন্থখনৰ লেখক কোন? অপচন এ আনন্দ চন্দ্ৰ বৰুৱা, অপচন বি বাণীকান্ত কাকতি, অপচন চি আনন্দৰাম বৰুৱা আৰু অপচন ডি আছে আনন্দ চন্দ্ৰ আগৰৱালা। চ' ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট এনচাৰ, আনন্দ চন্দ্ৰ আগৰৱালা। নেক্সট কুৱেশ্যন নম্বৰ 4, আহোম ৰাজ্যৰ অন্তিম ৰাজধানী কি আছিল? অপচন দিয়া 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ, যোৰহাট। আহোম ৰাজ্যৰ অন্তিম ৰাজধানী আছিল যোৰহাট। নেক্সট কুৱেশ্যন নম্বৰ 5, ডক্টৰ ভূপেন হাজৰিকাক কোনে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? অপচন দিয়া 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ, অতুল চন্দ্ৰ হাজৰিকা। অতুল চন্দ্ৰ হাজৰিকাই ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? অপচন এ বীৰপাল, অপচন বি জয়পাল, অপচন চি নীতিপাল আৰু অপচন ডি আছে ত্যাগসিংহ। চ' ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন চি। অপচন চি ইজ দ্য কাৰেক্ট আনসাৰ, নীতিপাল। চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিল নীতিপাল। নেক্সট কুৱেশ্যন নম্বৰ 7, আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনাজাত আছিল? অপচন দিয়া 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ, মমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 8, বড়ো সাহিত্য সভা কেতিয়া স্থাপিত হৈছিল? অপচন এ 1954 চনত, অপচন বি 1925 চনত, অপচন চি 1989 চনত আৰু অপচন ডি আছে 1952 চনত। চ' ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ, 1952 চনত বড়ো সাহিত্য সভা স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, কোন তাৰিখে বিশ্ব জলাশয় দিৱস পালন কৰা হয়? অপচন দিয়া 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ, 26 ফেব্ৰুৱাৰীত। 26 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব জলাশয় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 11, আহোম ৰাজ্যৰ প্ৰথম বৰফুকন কোন আছিল? অপচন এ মমাই তামুলী, অপচন বি ফ্ৰাচেনমুং, অপচন চি কনচেং আৰু অপচন ডি আছে লাচিত বৰফুকন। চ' ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ, ফ্ৰাচেনমুং। নেক্সট কুৱেশ্যন নম্বৰ 11, অসমত প্ৰথম বিধানসভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? অপচন দিয়া 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ, 1952 চনত। 1952 চনত অসমত প্ৰথম বিধানসভাৰ নিৰ্বাচন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, কোন তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়? অপচন দিয়া 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ, 11 জুলাই। 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 13, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই কিহৰ ওপৰত গুৰুত্ব দিছিল? অপচন দিয়া 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ, উদ্যোগৰ ওপৰত। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই উদ্যোগৰ ওপৰত অধিক গুৰুত্ব দিছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, মাটিকালিৰ ভিতৰত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? অপচন দিয়া 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ, গোৱা। মাটিকালিৰ ভিতৰত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হ'ল গোৱা।
নেক্সট কুৱেশ্যন নম্বৰ 15 ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা বিজয়ী প্ৰথমজন ব্যক্তি কোন আছিল অপশ্যন দিয়া চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম নোবেল বঁটা বিজয়ী প্ৰথমজন ব্যক্তি নেক্সট কুৱেশ্যন নম্বৰ 16 ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ কোন আছিল অপশ্যন দিয়া চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ আছিল নেক্সট কুৱেশ্যন নম্বৰ 17 এলাহাবাদত প্ৰশস্তিৰ লেখকগৰাকীৰ নাম কি অপশ্যন এ হৰিসেন অপশ্যন বি ফাহিয়ান অপশ্যন চি কৌটিল্য আৰু অপশ্যন ডি আছে ভাস্কৰ বৰ্মন সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ হৰিসেন পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম নেক্সট কুৱেশ্যন নম্বৰ 18 মঞ্চবদাৰী প্ৰথা কোনে প্ৰচলন কৰিছিল অপশ্যন দিয়া চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ আকবৰে মঞ্চবদাৰী প্ৰথা আকবৰে প্ৰৱৰ্তন কৰিছিল আজিৰ ক্লাছটোত আমি অলৰেডি 18টা কুৱেশ্যন আনসাৰ আলোচনা কৰিলোঁ সো যদি ক্লাছটো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু পাৰিলে সকলোৱে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব